গীতা পাঠ কৰিব লৈছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰু তাহাঁতৰ বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। পণ্ডিতে হুবই অৰ্থ জ্ঞানে তত জানে অমুহূৰ্ত থাকিও তবু বখানা নানে। ৰাম পাকে যাকে যায় যদি সম্ভৰ সমাজ মোৰ নাম স্মৰিব তাতো কৰে লাজ। ৰাম লোকে নাম স্মৰে শুনিও সমিষ কৰে অলজাত থাকিয়া সিটো বাক্য কুশ পৰে। ৰাম বোলে ৰাম কৃষ্ণ স্মৰণ সুখৰ এহিলা যে মিছা মনে ভটকে মাতৰ। ৰাম যেন শাস্ত্ৰ জ্ঞান হবে ঈশ্বৰত চিত একে দেৱে অমৰে যে পলেকে অমৃত। কৃষ্ণ কৃষ্ণ কথাটো অমৃত। ৰাম যিমতে ভুজিব মোক শাস্ত্ৰৰ কহে থাক পণ্ডিতৰ আগতে নালাগে পুচিবাক। কৃষ্ণ পঢ়িয়া শাস্ত্ৰক মোক কৰে ব্যভিচাৰ পঢ়ি বেঠা দুখ পাইলো চোৰে দিলা ভাৰ। ৰাম কিমতে ভজিব মূৰ্খে যদি হেন বোলয় কোনো শাস্ত্ৰ পঢ়ি মোক নভজিবি হিঙলা। ৰামনাচাৰী গোৱালীয়ে কাম বিধি ভাবে নিষিদ্ধ নচায় মোকে ভোজে পতি পাৱে। ৰামক যিটো জানি ভোজে মুখ্য অতিশয় ৰাম সেই মোহৰ তত্মস্বৰূপ জানায়। হেন জানি বুদ্ধি জনে ভুজিয়া ন কাম আলাসতে জিয়া ডাকি বোলা ৰাম ৰাম। হেন জানি বুদ্ধি জনে তেজিয়া ন কাম আলাসকতে জি ডাকি বোলা ৰাম ৰাম। কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে। ৰাম মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ কোৱাৰ এফাকি গীতা পাঠ পঢ়িলোঁ। লাইক শ্বেয়াৰ কৰি